আজি আমি আলোচনা কৰিম অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 2। এইটো যোৱা বছৰ আহি গৈছে, অংকটো ইম্পৰ্টেণ্ট হয়। প্ৰশ্নটো হৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা। এই অংকটো কৰিবলৈ আমি ইউক্লিডৰ কলন বিধিৰ সহায় ল'ম। ইউক্লিডৰ কলন বিধিটো হৈছে a সমান bq + r, য'ত শূন্যতকৈ ডাঙৰ সমান r, আকৌ rতকৈ ডাঙৰ b। ইয়াত এক ভাজ্য বুলি ক'ম, b হৈছে আমাৰ ভাজক, qটো হৈছে ভাগফল আৰু r হৈছে আমাৰ ভাগশেষ। আমি অংকটো আৰম্ভ কৰোঁ। প্ৰথমে আমি ধৰিব লাগিব যে ধৰা হ'ল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। যোগাত্মক অখণ্ড সংখ্যা। ইয়াত ভাজক মই কৈছিলোঁ যে ভাজকক বি আখৰে বুজাব, আৰু ভাজক হৈছে আমাৰ এইটো ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। তাই আমি ভাজক আমি 6 ধৰিব লাগিব, কমা, আৰু ভাগফল আমি সদায় কিউ ধৰিম, আৰু ভাগশেষটো r। এই নিয়মৰ অংক আমি উদাহৰণতো দেখিব পাম। তো আমি এইটো চাব লাগিব খালি যে ইয়াত যিমান থাকিব এইটো আমি খালি ভাজকৰ ঠাইত বহাই দিম, আৰু বাকী ভাগফল আৰু ভাগশেষটো আমাৰ একেই থাকিব। খালি আমাৰ সলনি হ'ব এই ভাজক যিটো, যদি ইয়াত 6 থাকে আমি ভাজকত 6 পাতিম, যদি ইয়াত 5 থাকে তো আমি 5 পাতিম, আৰু যদি ইয়াত 4 থাকে তো আমি ভাজকত 4 পাতিব লাগিব। এতিয়া ইউক্লিডৰ কলন বিধিটো আমি ইয়াত ব্যৱহাৰ কৰিম যে আমাৰ ভাজ্য a সমান ভাজক হ'ব আমাৰ 6, ভাজকৰ লগত আমাৰ ভাগফল পূৰণ হৈ থাকিব, কিউ ইয়াৰ লগত পূৰণ হৈ থাকিব, আৰু আমাৰ যিটো ভাগশেষ ই যোগত থাকিব, মানে প্লাছ r। আৰু ইয়াত আমি আৰৰ মানবোৰ ধৰি ল'ব লাগিব। আৰৰ মান আমি 0ৰ পৰা ধৰিম, 0, 1, 2, 3, 4, 5। আৰৰ মানটো আমি কেনেকৈ ধৰিম? আৰৰ মান সদায় ভাজকতকৈ কম হ'ব লাগিব। ভাজক যদি 6 আছে তো আমি আৰৰ মান 0ৰ পৰা 5লৈকে ধৰিম। ভাজক যদি 4 হয় তো আমি আৰৰ মান 0ৰ পৰা 3লৈকে ধৰিব লাগিব। আৰু এটা কথা আমি লিখি দিব লাগিব, শূন্যতকৈ ডাঙৰ সমান r, আৰু rতকৈ ডাঙৰ সদায় b। আমি কি কৰিম? আৰৰ যিকেইটা মান আছে এই মানকেইটা আমি আৰৰ ঠাইত ব্যৱহাৰ কৰি যাম, আৰু আমি চাম যুগ্ম নে অযুগ্ম হ'ব এইকেইটা। যেনেকৈ a = 6q + r, কিন্তু এই আৰৰ ঠাইত আমি আৰৰ প্ৰথমটো মান ব্যৱহাৰ কৰিম 0, আৰু ই এটা যুগ্ম হ'ব। কিয় যুগ্ম হ'ব? কাৰণ 6q + 0 বুলি কওঁতে আমি কিউৰ জেগাত যি সংখ্যাই নধৰোঁ কিয় ই যুগ্মই ওলাব। যেনেকৈ 6 × ধৰি লোৱা আমি কিউৰ জেগাত 1 ধৰিম, 1 + 0, 6 × 6, 6 লগত 0 যোগ কৰিলে 6, আৰু 6 এটা যুগ্ম। বা ধৰা কিউৰ জেগাত আমি 1 নধৰি যদি আমি 2 ধৰোঁ, 6 × কিউৰ ঠাইত যদি আমি 2 ধৰি লওঁ +0, তেতিয়া আমাৰ যুগ্মই হ'ব। 6 × 2 = 12, আৰু 12ৰ লগত 0 যোগ কৰিলে 12, এইটো যুগ্মই ওলাব। সেইকাৰণে আমি এইটো যুগ্ম লিখিছোঁ। একেদৰে আমি বাকী মানকেইটাও ব্যৱহাৰ কৰিম। a = 6q + rৰ দ্বিতীয় মানটো আছে 1,
আৰু এইটো এটা হ'ব অযুগ্ম এইটো উদাহৰণ দি নুবুজালেও হ'ব কাৰণ এইবোৰ চাই ক'লেও হ'ব আমাৰ যেনেকৈ 1 এটা অযুগ্ম তাৰপিছত 2 এটা যুগ্ম 3 অযুগ্ম 4 যুগ্ম আকৌ 5 অযুগ্ম এনেকৈ আমি ব্যৱহাৰ কৰিলেও হ'ব ইয়াৰ পিছত a is equal to 6q plus আৰু তৃতীয় মানটো আছে 2 আৰু 2 এটা আমি জানো যুগ্ম এইটো ঠিক একেদৰে গোটেইকেইটা মান আমি ইয়াত লিখি যাম a is equal to 6q plus 3 এটা অযুগ্ম আকৌ a is equal to 6q plus 4 এটা যুগ্ম আৰু কিদৰে যুগ্ম হয় মই ইয়াত বুজাই দিছিলোঁ a is equal to 6q plus 5 আৰু 5 এটা হৈ যাব আমাৰ অযুগ্ম যিমানটা মান থাকিব আমি সিমানকেইটা ইয়াত লিখিব লাগিব আৰু লিখি যুগ্ম নে অযুগ্ম আমি এই কথাবোৰ সাইডত আমি উল্লেখ কৰিব লাগিব এতিয়া প্ৰশ্নই আমাক যেটো কৈছিল যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাবোৰ হয় 6q + 1 ৰ নিচিনা নহয় 6q + 3 বা 6q + 5 ৰ নিচিনা হ'ব তে আমি চাও ইয়াত যিবিলাক অযুগ্ম হয় 6q + 1 ৰ নিচিনা এটো এটা অযুগ্ম হয় 6q + 3 ৰ নিচিনা আকৌ এটো এটা অযুগ্ম 6q + 5 ৰ নিচিনা গতিকে প্ৰশ্নত যিদৰে কথাটো কৈছিল আমি তেনেকে ইয়াত পাইছো অংকটো ইয়াৰলৈকে কৰি হোৱাৰ পাছত আমি প্ৰশ্নত যাম আৰু প্ৰশ্নৰ পৰা এই যিকোনোৰ পৰা কিউ কোনোবা এটা অখণ্ড সংখ্যালৈকে আমি ইয়াৰ পৰা মিলাই লিখি দিম